কমিউনিকেশনের স্বত্বাধিকারী আর আমার ইউপিপিএল প্রধানমন্ত্রী ডাঙৰীয়াৰ উত্তর দিল না মানে আমার সামৰি লৈছে কি যিবিলাক মানুহৰ সোলাৰ লব পৰা উপযুক্ত ঠাই আছে মুকলি ঠাই বা অন্যৰ ওপৰতে হওক বা এনেকুৱা কিবা যদি ঠাই আছে য'ত মানে সোলাৰ বহাব পাৰি সেই হিচাপত তেওঁলোকক মানে অনলাইন যোগে এপ্লাই কৰিব লাগে। আমি বিলাসীপাড়াৰ নূৰ কমিউনিকেশ্যনৰ পৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া যিটো আঁচনি আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি অভিলাষী আঁচনি এই আঁচনিৰ আমি নূৰ কমিউনিকেশ্যনৰ এজন ভেণ্ডৰ হয়। এই আমাৰ নূৰ কমিউনিকেশ্যনৰ অন্তৰ্গত ফকিৰাগাৰামত আমি এটা যোগাযোগ কেন্দ্ৰ স্থাপন কৰিলোঁ, তাৰে আজি দুৱাৰ মুকলি কৰিলোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি এইখিনিয়ে সমূহ ৰাইজক জনাব বিচাৰিম যে আমাৰ এই অভিলাষী আঁচনিটো প্ৰতিজনে গ্ৰহণ কৰক। এই আঁচনি পাবলৈ হ'লে আপোনালোকক চৰকাৰী নিয়মবিলাক মানি যাব লাগিব। প্ৰথমে আপোনালোকক নিজৰ কিছুমান ডকুমেণ্টছ জমা দি অনলাইনত এপ্লাই কৰিব লাগিব। আমাৰ যিকোনো ভেণ্ডৰতে আপুনি কৰিব পাৰে, যিহেতু আমি আমাৰ নূৰ কমিউনিকেশ্যনৰ ভেণ্ডৰ ইয়াত এটা যোগাযোগ কেন্দ্ৰ বহালোঁ। আমি আশা কৰিম আপোনালোকে নূৰ ভেণ্ডৰৰ লগত যোগাযোগ কৰি এই আঁচনি উপভোগ কৰাৰ কাৰণে অনলাইন যোগে এপ্লাই কৰক। বাকী আমি বেংকলৈকে যোৱাৰ পিছত বেংকে আপোনালোকক চিলেক্ট কৰিলে বেনিফিচিয়াৰীজনক বেংকে মাতি যেতিয়া চলাৰৰ এগেইনষ্টত এটা লোন হিচাপে টকা দিব, সেই টকাটোৰ পিছত চলাৰটো বেনিফিচিয়াৰীয়ে পাই যাব আৰু বেনিফিচিয়াৰীৰ চলাৰটো লগোৱাৰ পিছত কেইদিনমানৰ পিছত ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা ছাবচিডি দিব আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা ছাবচিডি দিব। এই দুটা ছাবচিডি টকা আকৌ আপোনালোকে বেংকত ঘূৰাই দিলে বাকী লোনৰ পৰা মাইনাছ কৰি যিখিনি থাকিব সেইখিনিৰ EMI আপোনালোকৰ এই সূৰ্যঘৰ বিনামূলীয়া যি আঁচনিৰ চলাৰটো লগালে সেইটোৰ উদ্দেশ্যটো হ'ল আপোনাৰ তাত কাৰেণ্টখিনি উৎপন্ন হ'ব। সেই কাৰেণ্টৰ ইউনিট 3 কিলো এটা লগালে 300 ইউনিট আপোনালোকৰ প্ৰডাক্ট হ'ব আৰু আপুনি ঘৰত যিখিনি মানে কনজামশ্যন কৰিব মানে ব্যৱহাৰ কৰিব সেইখিনি এই 30ৰ পৰা মাইনাছ কৰি আপোনাৰ এই ৰাহি বিলৰ পইচাখিনিয়ে আপোনাৰ বাকী লোনৰ EMIটো মাহেকীয়াভাৱে আপোনালোকে দিব পাৰিব। মানে 3 কিলো লোনৰ পৰিমাণ আপোনালোকে প্ৰথমে এপ্লাই কৰিব লাগে 2 লাখৰ কাৰণে। তাৰ পৰা আপুনি 1,30,800 আপোনাৰ ছাবচিডি আহিব দুটা পাৰ্টত। এটা ছাবচিডি আহিব ষ্টেট গভৰ্ণমেণ্টৰ পৰা আৰু এটা আহিব আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। এইটো আপুনি বেংকত ৰিটাৰ্ণ কৰি দিলে আপোনাৰ নিয়াৰ এবাউট 69,200 আপোনাৰ লোন হ'ব। এইটো একদম মিনিমাম এটা ইয়াৰলি ইণ্টাৰেষ্ট এড কৰি আপুনি 3 ইয়াৰ্ছো ল'ব পাৰিব, 5 ইয়াৰ্ছো ল'ব পাৰিব, আপুনি 10 ইয়াৰ্ছো ল'ব পাৰিব। যিমানখিনি টাৰ্ম আপুনি ল'ব সেইমতে ফ্লেট ইণ্টাৰেষ্ট এড কৰি পেলাই আপোনাৰ EMIটো হ'ব। নূৰ কমিউনিকেশ্যনৰ দ্বাৰা যিটো ভেণ্ডৰৰ সুবিধা হ'ল ফকিৰাগামত তাত মানে যিটো প্ৰধানমন্ত্ৰীৰ PM সূৰ্যঘৰ আঁচনিৰ বিষয়ে তেওঁলোকে ক'লে আৰু আমাৰ ইয়াৰ জৰিয়তে মানে মানুহবিলাকৰ উপকৃত কি হ'ব মানে ইয়াতে চলাৰৰ জৰিয়তে তেওঁলোকৰ যিখিনি বিদ্যুতৰ অসুবিধাখিনি ভালেখিনি হ্ৰাস পাব বুলি মই ভাবোঁ। আৰু ফকিৰাগামৰ নিচিনা পিছপৰা অঞ্চলত এইটোৰ ভালেখিনি উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু মানুহবিলাক এইটো এটা ভাল আঁচনি আৰু ৰাইজৰ পৰা এইখিনি সঁহাৰি পাম বুলি মই আশা কৰিছোঁ।